হেল্ল' এভৰিৱান, আজি হৈছে সোমবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ইতিহাসৰ অন্যতম কুখ্যাত ব্যক্তি খামেনেইৰ মৃত্যু। কেনেকৈ হত্যা কৰা হ'ল খামেনেইক, সমগ্ৰ পৰিকল্পনা বিশদভাৱে জনালে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰা হৈছে। ট্ৰুথ ছ'চিয়েলত পোষ্ট কৰি তেওঁ লিখিছিল, ইতিহাসৰ অন্যতম কুখ্যাত ব্যক্তি খামেনেইক হত্যা কৰা হৈছে। শনিবাৰে ইৰাণক লক্ষ্য কৰি চলোৱা মাৰ্কিন-ইজৰাইলী যৌথ সামৰিক অভিযানত নিহত হয় ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি। ইৰাণৰ চৰকাৰে খামেনিৰ মৃত্যুত ইতিমধ্যে ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ইছলামিক শাসন ব্যৱস্থাত উৎখাত কৰাৰ লক্ষ্যৰে বৃহত্তৰ সামৰিক অভিযানৰ অংশ হিচাপে শনিবাৰে আমেৰিকা আৰু ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে আৰু এই আক্ৰমণত সৰ্বোচ্চ নেতাগৰাকীক হত্যা কৰা বুলি দাবী কৰা হৈছে। ইজৰাইলৰ সেনাই কয় যে এই অভিযানত ইৰাণৰ কেইবাজনো শীৰ্ষ নিৰাপত্তা বিষয়াও নিহত হৈছে, য'ত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ অধিনায়ক, ইৰাণৰ নিৰাপত্তা পৰিষদৰ সচিব, যি খামেনেইৰ ঘনিষ্ঠ উপদেষ্টা হিচাপে পৰিচিত আছিল। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। আমেৰিকাৰ বিৰুদ্ধে একগোট ৰাছিয়া আৰু ইৰাণ। খামেনেইৰ ওপৰত হোৱা আক্ৰমণত এক জঘন্য হত্যাকাণ্ড। পুতিন, আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে বিশ্বৰ দুই শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণ। বিশ্ব ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ ক'লা ডাৱৰ। ৰাষ্ট্ৰপতি পুতিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ। পুতিনৰ মতে, মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে। আমেৰিকা আৰু ইজৰাইলে সকলো নিয়ম ভৰিৰে মোহাৰি এই অপৰাধ কৰিছে। ৰাছিয়া আৰু ইৰাণৰ মিত্ৰতাৰ ঘাই খুটিয়াইছিল খামেনেইয়ে। এই কঠিন সময়ত ইৰাণৰ জনসাধাৰণৰ কাষত থিয় দিছে ৰাছিয়া। ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাই আমেৰিকাৰ দম্ভ ভাঙি চুৰমাৰ কৰিব। অনাগত সময়ত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিত হ'ব পাৰে ভয়াৱহ আক্ৰমণ। খামেনেইৰ ওপৰত হোৱা আক্ৰমণে পশ্চিমীয়া দেশসমূহৰ আচল ৰূপ উদঙাই দিছে। পুতিনৰ প্ৰত্যক্ষ সমৰ্থনে আমেৰিকা আৰু ইজৰাইলৰ বাবে কাল মাতি আনিছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। খামেনিৰ মৃত্যুত উত্তপ্ত লক্ষ্ণৌ, তিনিদিনীয়া শোক পালন কৰিব চিয়া মুছলমানে। ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিৰ মৃত্যুৰ পিছতেই লক্ষ্ণৌত ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ চিয়া মুছলমানৰ। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে সাজু কংগ্ৰেছ। যোৰহাটৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে। উজনি আৰু উত্তৰ অসমৰ সমষ্টিসমূহৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত। বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই। শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ উভয়ে নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈছে। দিছপুৰ মছনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাজ্যজুৰি আৰম্ভ কৰিছে সময় পৰিৱৰ্তন যাত্ৰা। আনহাতে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী লোৱাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। ১০০খন আসনত কংগ্ৰেছ, ২৫খন আন দলৰ। কংগ্ৰেছে ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে বিৰোধী মিত্ৰদলসমূহৰ সৈতে আসন বুজাবুজিৰ প্ৰক্ৰিয়াও আগুৱাই নিছে। কংগ্ৰেছে আসন বুজাবুজিৰ সমান্তৰালভাৱে নিজ দলৰ প্ৰাৰ্থী পেনেলক চূড়ান্ত কৰাৰ দিশে অগ্ৰসৰ হৈছে। সময় পৰিৱৰ্তন যাত্ৰাত ব্যস্ত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰি কৰিছে, এই কংগ্ৰেছ দলৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। প্ৰায় ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছ দলে। বাকী আনসমূহৰ মিত্ৰদলক এৰি দিব কংগ্ৰেছে। বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যবদ্ধ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰায় ৪০খন আসনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত কৰাৰ বাবে সাজু হৈ উঠিছে।